হৈ যাবতো চিন্তা কৰিব নালাগে কৰি দিম হৈ যাব কিনো তুমি নাজানা নেকি গাড়ী চলাই থকাৰ সময়ত যে ফোনত কথা পাতিব নালাগে বুলি ফোনটো থৈ দিয়া থৈছো ৰ'বা আগত এক্সিডেন্ট হৈ গ'ল তোমাক মই সেইকাৰণে সদায় কওঁ নে যে গাড়ী চলাই থকাৰ সময়ত কেতিয়াও মোবাইল ফোনত কথা পাতি নাহিবা বুলি এক্সিডেন্ট হৈ গ'ল এতিয়া হা চোৱা ভৰিখন ভাগি কিনে দেখোন উল্টি আছে ব'লা চিধা কৰি দিওঁ চিধা কৰি দিয়া হেই ক'ত সেইখনত ধৰি আছা প্ৰথমতে এইখন ভৰি চিধা কৰা তাৰপিছত এইখন কৰিম ভাল বাচলো মানে আজি ভূত কাৰণেহে বাছিল যদি সেইটো মানুহ হ'ব লাগিছিল আজি মিয়া জেলত থাকলো হয় দিয়া মই অলপ ফ্ৰেছ হৈ আহোঁ ভাল লাগিছে পানী গেছ খাব পাৰিলে ভাল আছিল এইবাৰ কণ্ট্ৰল পানী ক'ৰ পৰা আহিল বাদ দি হেৰি মুখখানে ধুই লওঁ বাপ্পা ঐ মস্ত পিয়া লাগছিলে কলটো এতিয়াহে অলপ ভাল লাগিল দে চুৰিখান লৈ কিনে চব্জিখিনিকে কাটি লওঁ হা এইটো যে আপোনাৰ ভূত পত্নীয়ে হ'ব গম পাইছি না নহয় নেকি নহয় বেলেগ কোনো নহয় ভূত পত্নীয়ে হ'ব এইটো আমাৰ ভয় হৈ আছে তই যদি মতা হয় নহয় আমাৰ আগত দেখা দি সেই কি কয় তাই মতা নেকি তাই মাইকী হয় তই যদি সঁচাই মাইকী হয় নহয় আমাৰ আগত দেখা দি এইটো দেখোন কোনোবা বেলেগ ভূতহে মই কোনো বেলেগ ভূত নহয় তুন যে আজি খুন্দা মাছিলে সেইটো ভূত এক্সিডেণ্ট কৰোঁতেও মোৰ আজি একো নহ'ল কিন্তু তুহুন নিজে মোৰ ভৰিখন চিধা কৰি দিছা যাৰ কাৰণে মই ভূতৰ সমাজত মোৰ মুখখন দেখাব নোৱাৰা হৈছোঁ মোৰ ভৰিখন দেখাব নোৱাৰা হৈছোঁ কোনোবাই এনে ভূতৰ ভৰি চিধা থাকে তুহুন নাচনা আমি নাচনো আমাক ক্ষমা কৰি দিয়ক ভৰিখন আৰু উল্টা কৰি দিয়ক নুচুবি মোক তোমাৰ কাৰণে মোক আজি ভূত সমাজৰ পৰা বহিষ্কাৰ কৰি দিছি আজিৰ পৰা তোমাৰ মই এটা বাহা পাচ্ছো আমি ক'ত থাকিম মই কি জানো তুহুন ক'ত থাকা তুহুন যদি ইয়াৰ পৰা নাচা তোমাক আজি গলতি মাৰি পেলাম কি হ'ব এতিয়া তাই দেখোন বাহাল ওলাব ঘৰত তাকেতো ভূত কোন ভূত তহঁতৰ ঘৰত ভূতৰ ছায়া আছে নহয় খুৰা ভূতৰ ছায়া নহয় গোটেই ভূতটো আমাৰ ঘৰৰ ভিতৰত আছে কিন্তু এই দিন দুপৰ পেলাই আপুনি হাতলেম লৈ কেনেকৈ ঘূৰি আছে শুনা নাপাওঁ শুনা নাপোৱাৰ লগত হাতলেমৰ কি সম্পৰ্ক বাপা কি কৈ আছে শুনা পোৱা নাই খুৰা হাতলেমটো এই দুদিন পৰা পেলাই কিয় লৈ আহিছি হাতলেমটো এই হাতলেম থাকলি ভূতে নধৰে ভূতে নধৰে খুৰা আমাৰ এটা ভূত আছে ভূতটো খেদকে ভূতটো উপায় এটা আছে ঠাণ্ডা পানী এগিলাচ লৈ আহ ঠাণ্ডা পানী লৈ আহা
বাবা নেমু এটা লৈ আছোন নেমু বাবা এইটো কাটি কিনে ইয়াতে চেপি দি কাটি চেপি দিম দি অ' মাই নিমখ আৰু চেনি অলপ লৈ আহ আৰু লগতে চামুচ খান আনবা নাপাহৰিবি যাব দে এতিয়া অলপ মিলাই দি বহুত গৰম পৰিছিল ন বাবা এইখিনি খাইহে দেহাটো ঠাণ্ডা পৰিছে মোৰ খুৰা চৰপত ক'ত ব্যস্ত আপুনি মোৰ ঘৰত ভূত কমাইছে ভূতটো খেদক হে সেইটো ভূত মই খেদবা নোৱাৰিম লহাইহে লহাক কাটবা পাৰে আপোনালোকৰ ঘৰত কোনোবাই মৰছিল নেকি সেই ভূতটো মাতি আনবা লাগব মই এইটো ভূত খেদবা নোৱাৰো মই যাওঁ কি হ'ব হে শুনছি না এটা কাম কৰক আপোনাৰ যি ভূত পত্নী আছিল তাইক বিচাৰি যাওঁ বলকহে তাইয়ে খেদবা পাৰিব এইটো ভূতক ভূত পত্নী ভূত পত্নী হেৰি শুনক হে হা তাই বা ঘৰত আছে না নাই ঘৰত নাচকে ক'ত দেখব এই বৰাচোন সিপিনে বিচাৰি যাওঁ এই ভয়ে লাগছে একো নহয় ভূত পত্নী ভূত পত্নী হেৰি হা সেই ঘৰটো দেখোন তালা মাৰা আছে হে হে তালা মাৰা নামাৰা তাইৰ কি কথা হে তাই জহা দি চাহৰি যাব পাৰে কি যে কয় তাই ভূত হয় ভূত পত্নী বুৱাই এইকেইটা কি বজাব ধৰছে কাণখান কালা হৈ গেল বৰ মই এইবাৰ ইণ্ডিয়ান আইডলত যাম সেইকাৰণে প্ৰেক্টিচ কৰি আছোঁ ভূত পত্নী সেইগিলা বন্ধ কৰে বহুত বিপদত পৰি তোৰ ওচৰত আহিছোঁ জানানা কি হৈছে কি হৈছে জানানা আমি গাড়ী দি যাই আছিলোঁ আজিৰ পৰা এইটো ঘৰ মোৰ মই ইয়াতে বাহা পাতিছোঁ সেইকাৰণে তোৰ ওচৰত আহিছোঁ সেই ভূতটোক বোলে তইহে হেদবা পাৰিবি তোৰ বাহিৰে বেলেগে হেদবা নৰব বোলে আটা কিয় পাচ্ছা তহঁতক মই সহায় কৰিম কিন্তু মোৰ কেইটামান চৰ্ত আছে বেটিৰ খালি চৰ্তই থাকে কি চৰ্ত ক মোক বহুত বস্তু লাগে মোক ঘৰ মাটি বাংলা গাড়ী ঘোঁৰা টিভি ৱাশ্বিং মেচিন ফ্ৰিজ হে কি বকি আছে এইগিলাখান আৰে মোক কি আম্বানী পুতেক বুলি ভাবছা নেকি জৰুৰী ইমান বস্তু দিবা দে মোক গোটেইকেইটা বস্তু দিবা নোৱাৰিলেও মোক কিন্তু আইফোন এটা দিবা লাগিব মই ৰীল বনাওঁ আজিকালি চবে ৰীল বনাই ইমান ভাইৰেল হৈছে ময়ো ভাইৰেল হ'ম আৰু মোক ধুনীয়া ধুনীয়া ফটো চটো কৰি দিব লাগিব তেতিয়াহে মোক চবে চিনি পাব দে হ'ব দে কামটো শেষ হোৱাৰ লগে লগে তোক মই আইফোন দিম আৰু নেক্সট অফিচত মই ফটো চটোৰ কথা চিন্তা কৰিম কি গাড়ী আনিছে নে নাই গাড়ী আনছোৱা মই খোজকাঢ়ি যাব নোৱাৰো আনছো বুলি কৈছো নাই বল এইটো ধৰ ঐ তই ক'ত বহা মই প্ৰথম পত্নী হয় নে নাই মই আগত বহিম তই পিছত বহ দৰ্জা খুলি দি এতিয়া কোন ভূত আছে ময়ো চাম মই নিজে ভূত লৈ আহিছো কোন ভূত আছে ওলাই আহ কি হৈছে মাৰ্চি কোনোবাই চৰাইছি আহ ঐ ইয়াতে কোনো ভূত চুত নাই দেখোন নাই নাই কৰবাত আছে লোকে নাই যা তহঁতে যা নিজৰ কামত লাগবি মই অলপ এতিয়া ৰেষ্ট লওঁ বহুত দিন পাকাত শুই আছো আজি অলপ চফাত ৰেষ্ট লওঁ
যা আমিও ইয়াতে থাকোঁ নেকি? নহয় যা ভিতৰত যা এই শুনছি না তাই এতিয়া অলপমান চিকিউৰিটি কৰিব দিয়ক আমি সেইখিনি সময়তে অলপমান ভালকে শুই লওঁ গম পাইছি না মস্ত কষ্ট হৈছে অলপ ৰেষ্ট লওঁ দিয়া। ৰেষ্ট লওঁ তাকেতো বাপ্পা ঐ কি হৈছে? নাচনো বলাচোন বলা। বলক এই ভূত 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 হা কায়ো নাই দেখোন ময়ে দেখোন ভূত হয় ক'ৰ পৰা ভূত আহিব টাকাত শুই শুই অভ্যাস হৈ গৈছি না সেইকাৰণে অকণমান জেগাত শুওঁতে পৰি গৈছোঁ কিজানি কিবা কৰোঁ কিবা কৰোঁ কি কৰিম? আইডিয়া মোবাইলত ইউটিউব ভগৱানে গান চান লগাই দিওঁ ৰ'বা। শুনছি এক লাগছে হে স্কিপ করক জলদি জলদি করক আরে নন স্কিপেবল। হ্যাঁ আপনি কি প্রিমিয়ামটা করবা নরে নাকি আৰে আগতে চকুৰ মাজত ক'লা ক'লা আছিল এতিয়া ঘুচাই ঘুচাই ক'লাৰ মাজত চকু হৈ গেল ঐ এৰি দি মই মৰি যাম নহ'লে এৰি দি তই ইয়াৰ পৰা যাবি না যাবি না তই নাযা যাম যাম না যাম যা 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 চাই ল'ম তহঁতক গেল না এতিয়া মোক আইফোন দি